কৃষ্ণ ভীমার বুধিবাত মানকারি বিরাজরা বুধিবাত মানকারি বিরাজরা পাইলা গোয়া নবভাবিত রাম হরি রাম হরি বুলা সর্ব রাম হরি রাম হরি বুলা সর্ব Who's the Kisa? They are Metro of Giriboy. Sarahundra Razdhani, Magadhar, King Hadwan. Oti Asuri. Kuruhatru, Robert Collins of Vidvalo. Kante, Johnson Nirmit of Hede, Tokhunak Apuna Apuni, Siurute. Tarupoli, Dupale Duki Nage, Dotirut Kore. Hopful one valley, such a zuri, for help for it. Would keep it. King Hadwan victory, Magotrek protect Karatu, Oti Oti. Sing the night of the body. Roger Homo was still behind. Soon not be soon not going. Give or what? Hot of the Galeri, very bond of the Prophet Mami. Nagota na Sintana. Guru Jai Bahu. Apote, Dur Korin Nago. Eta Buna. Etiani, Ebe Kori Koritia. Brahman Be Korutha. Karon, Ebe Kere Gole, Zut Topago, Dwaraki Kune. But the Brahman victory, Gupta Bhavet Paviki, Rasta Bhavet. Astra, Hopper come to play ball, Bapolo Little. Sente, Hey, what is it? What is it?
বিলম্বৰি নহে প্ৰয়োজন শুভক্ষণ সমাগত এতিক্ষণে লৈ অহা বন্দী কৰি ৰখা এক লক্ষ ৰজাকে যজ্ঞস্থলীলৈ নিৰুধৈৰ্য আদেশ মহোদয় অকস্মাৎ কপে কিয় মনে অজসমহীয়া তাৰ বাবে চিন্তা নকৰিব মহাৰাজ এই মুহূৰ্ততে মই সিংহদ্বাৰ নিৰীক্ষণ কৰি জীৱাগে কৰিলে সমিধান কি আচৰিত বাহু বাহু চক্ষু মনে লড়ে কথা নাই ঘটিব নেকি কিবা মঙ্গল এই মগধের রাজ্যত কি আচৰিত চতুর্দিকে দেখো কেবল অমঙ্গলের সূচনা মহারাজ অতি আচৰিত কাণ্ড মহারাজ কি হয়েছে সেনাপতি ব্যক্ত করা মহারাজ সিংহদ্বাৰে দুই পাশে থকা নাতি চকুৰ আগতে হল দৃশ্য আৰু মহাৰাজ সত্যৰ বাবে নিৰ্মাণ কৰা মন্দিৰ নিৰিখতে হল শূন্য বিশূন্য অমংগল মহাৰাজ ঘোৰ মংগল মগধে নগৰে কি শুনালা সেনাপতি অদৃশ্য হল অভেদনাকে শূন্যাকৃত হল বুলি যজ্ঞৰ মন্দিৰ হয় মহাৰাজ বুজিছো কোনো শত্ৰু আহি চোৰাৰ দ্বাৰা প্ৰৱেশ কৰিছে মোৰে মগধ ৰাজ্য হে প্ৰভু ভোলানাথ এয়া কি লীলা দেখুৱাইছা তুমি মই একোকে বুজিব পৰা নাই সেনাপতি মহাৰাজ কোনে আহি মগধ ৰাজ্যত চোৰাৰ দ্বাৰা কৰিছে প্ৰৱেশ তাকে তুমি কলে গাই খান্ধা হল মহারাজ মহারাজৰ জয় হোক হে পুণ্যতনু স্নাতক ব্ৰাহ্মণ সকল অকীৰ্তিৰ প্ৰণাম গ্ৰহণ কৰক হে ৰাজন স্নাতক যে ব্ৰাহ্মণেই ক'ব পাৰে সি নহয় ক্ষত্ৰিয় বৈশ্যও স্নাতক হ'ব পাৰে মহাৰাজে বশিষ্ঠ আৰু বিশ্বমিত্ৰৰ কথা জানেই হে পুণ্যতনুসকল উপবেশন কৰক আৰু আতিথ্যৰ গ্ৰহণ কৰি মোৰ ব্ৰতে সফল কৰক আপোনাৰ বিনম্ৰ বচনত আমি আতিথ্যৰো অধিক সন্তোষ পাইছোঁ কৃতাৰ্থ হৈছোঁ কিন্তু এটি প্ৰশ্ন আছে ৰাজন স্নাতকে পুষ্পমালা ব্যৱহাৰ কৰিব পাৰে সভা সন্মত কিন্তু অন্য ঠাইতে ব্যৱহাৰ কৰিব পৰাটো শাস্ত্ৰসন্মত নহয় মহাৰাজ আমি এই কথা জানো তথাপিতো বিলাসিতাৰ কাৰণ আৰু আপোনাৰ পুণ্য দৰ্শনৰ বাবে পুষ্পমালা পৰিধান কৰিব বাধ্য পুষ্পমালাই সকলোৰে শ্ৰীবদ্ধন কৰে মহাৰাজ আৰু ই সকলোৰে আদৰৰ বস্তু মোক ক্ষমা কৰিব কিন্তু তেওঁলোকৰ আকৃতি আৰু অংগ পতংগৰ বহু অংশই ব্ৰাহ্মণ নহয় এনে সন্দেহ ভাৱ জন্মাইছে মহাৰাজ আজি মোৰ সংগী দুজনৰ মৌন ব্ৰত আৰু সেই ব্ৰত ভাগিব
অৰ্ঘ্য ৰাখিলৈ গতিকে মই সেইবিলাকৰ মুখপাত্ৰ হৈছোঁ মহাৰাজ ক্ষমা কৰিব কওক বিদ্ৰোহসকল কিহেৰে আপোনালোকৰ মনোবাঞ্ছা মই পূৰণ কৰিম প্ৰতিশ্ৰুতি দিলে আশ্বস্ত হম মহাৰাজ প্ৰতিশ্ৰুতি দিছো প্ৰতিশ্ৰুতি আপোনালোকৰ মনোবাঞ্ছা মই পূৰ্ণ কৰিম ব্ৰহ্ম জানান্ত্ৰী ইত্ৰী ব্ৰাহ্মণ এনে স্থলত মই অভ্যাগত বামনকে বিমুখ কৰিলে মোৰ সি অমোচনীয় কলংক হ'ব কিন্তু আপোনালোক ব্ৰহ্ম জানান্ত্ৰী ইত্ৰী ব্ৰাহ্মণ নে সপ্তম জানান্ত্ৰী ইত্ৰী ব্ৰাহ্মণ একমাত্ৰ কৰা প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰাই আমি কওঁ আমি ক্ষত্ৰিয় কি সত্যবাদী এই জনাখণ্ডৰ আগত কোনো মায়া নচলিব মহাৰাজ শুনক তেন্তে আমাৰ সত্য পৰিচয় মই মথুৰাৰ অধিপতি শ্ৰীকৃষ্ণ তেওঁ দ্বিতীয় পাণ্ডৱ ভীম আৰু এওঁ মোৰ প্ৰিয় সখা তৃতীয় পাণ্ডৱ অৰ্জুন কুলাংকাৰ কৃষ্ণ মোৰ খন্দ্ৰে তোৰ হ'ল বহুত দিনৰ আগতে দেখা শৰীৰ আৰু মুখৰ চিলৈ মনত পৰিল কুলাংকাৰ হয় এই কাৰণে মই ৰাজ্যত কৰিছো প্ৰৱেশ মনো বাঞ্ছাকে মহাৰাজ সত্য আপুনি অতিথি বৎসল কোন নীতিৰ বলেৰে 1 লক্ষ ৰজাৰ বন্দীকালক তিলকৈ হত্যা কৰিব আপুনি অনাৰ্য অসত্য নহৈ কি হ'ব উত্তৰ দিয়ক আৰু প্ৰতিশ্ৰুতি পালন কৰক কুলাংকাৰ কি লাগে তহঁতক আমাক লাগে যুদ্ধ আপুনি তিনিজনৰ মাজত জাতি বিচাৰে তেওঁৰ লগতে যুদ্ধ কৰিবলৈ সাজু হওক তোৰ লগত যুদ্ধ কৰি মোৰ আত্মসন্মান লঘৱ নকৰো এই মাত্ৰ কাৰ সন্মুখত কৰ তই গ্ৰীষ্মক অপমান তোৰ অহংকাৰে এই বিবাদ্যৰে কদাবিটো নকৰে সহ্য সহ্যৰ সীমা মোৰে হৈছে অতিক্ৰমে যদুপতি তৰকা দেখে মুহূৰ্ততে নিক্ষেপ কৰো পাপিতাৰ সম্মুখে কৃষ্ণৰ প্ৰদৰ্শনকাৰী প্ৰথম পামৰ যুদ্ধৰ বাবে তই পৰৰ দেশলৈ অপেক্ষা কৰিছ শতাধিক জন্মটোৰ বান্ধৱ কুলৰ কৃষ্ণ যুদ্ধ দে জলাখণ্ডৰ হয় মোৰখনে যুদ্ধ অৱতীৰ্ণ হ'ব নালাগে এওঁলোকৰ ভিতৰত যাতেই উপযুক্ত বুলি ভাবি চাব তেওঁলোকে যুদ্ধ কৰা আৰম্ভ হ'ব তেন্তে মোৰ যোগ্য প্ৰতিদ্বন্দ্বী মোৰ সময় যুদ্ধ কৰিবলৈ দেখা যাব সময় ক্ষেত্ৰত গদাৰ পৰাক্ৰম ভোগটো তাকেই লাগে কিন্তু প্ৰৱেশ কৰিলো মগধ নগৰত কোনো চিন্তা নাই যুদ্ধ ক্ষেত্ৰত অস্ত্ৰ শস্ত্ৰৰ ব্যৱস্থা কৰা হ'ব যুদ্ধৰ বাবে হোৱাকৈ প্ৰস্তুত
দেখা যাব খবর ক্ষেত্রতে কত শক্তি ধরে মগজ ভেঙে গতিয়ে রহস্যময় যুদ্ধর ধৈর্য করলে গদার প্রহার
রাজ্যের বাকুর অত অহংকার এ করলে এই ধরনের কলা জুয়া বৎস চিরকাল বাস কৰা বৈকুণ্ঠ ধাম আজিৰ পৰা তোমাৰ মুখ দেখোন দাদা বিকুদয় জগতৰ সকলো দূৰ কৰা যি তোমাৰ পৰা কোনো দূৰ কৰা তোমার কৃপা